তো নেক্সট কোয়েশ্চন দিয়া আছে যে এ বি সি ডি আর ইন প্রপোর্শন এ বি সি ডি প্রপোর্শনত আছে সমানুপাত a, b, c, d in proportion এটা ঘটনাটো হল proportion আছে মানে আমি অপশন নচোৱাকে বা দিয়াৰ ইনফৰমেশনটো পাছতে আমি লগালগ এটা কেইটামান বস্তু বনাই ল'ব লাগিব যে যদি proportion থাকে that means a by b মানে a আৰু তলৰ b ৰ যিমান আনসাৰ ওলাব c আৰু তলৰ c by d ও কিমান আনসাৰে ওলাব লাগিব আৰু ইয়াৰ আৰু এটা কনক্লুজন কৰিব পাৰো যে ক্ৰস মাল্টিপ্লিকেশন কৰি দিব পাৰো AD is equal to BC কিন্তু এবাৰ আমাৰ ডাইৰেক্ট আনসাৰ দি থোৱা নাই অকল খেলিমেলি কৰি দি থোৱা আছে প্ৰথম কথা অপচন এটা কি দিয়া আছে অপচন এটা দিয়া আছে আমাক এইটা আমি জানো যদি প্ৰপোৰ্শন থাকে অপচন এক নম্বৰ অপচন দিয়া আছে A plus B by C is equal to C plus D by B অদ্ভুত কোৱেশ্চন এটা দিয়া আছে কি অপচন দিয়া আছে প্ৰথম কথা এটো কৰিব পাৰো কিনো এইটাটো কেনেকৈ বনিমে আপা চাও থলে এইটো ভাঙি চাওচোন A by C B কিছিলো B by C C by B plus D by B ভাঙিলো কেনেকৈ এটা পাও যে আগতে 1 plus 3 by 2 কৰিলে এটো কপা পাও আমি 1 by 2 plus 3 by 2 পাছে এনেকৈ লিখি দিব পাৰো ভাঙিও দিব পাৰো তো ভাঙি দিছো একো ৰিজাল্ট নোলায় এটো ডাইৰেক্ট আনসাৰ কাটা সেকেন্ড অপশনটো আছে A plus B by B is equal to C plus D by D এইটো কি হয় A by B ভাঙি দিছো দেই B by B C by D D by D now if we observe B by B is 1 C by D again and D by D is 1 1 to ইফালে লৈ গলে কি হৈ যাব -1 হৈ যাব তো এটা কাট দিব পাৰি 1 1 কাট দিলো দেন বাচিলে কি A by B is equal to C by D direct 8 লগ মিলি গল নে তো we don't need to check other answers answer is it second B to answer হৈ যাব फिर भी মানে আমাৰ কিবা কনফিউজন হ'ব পাৰে বুলি বাকিটা চেক কৰি থম এবাৰ A by A plus D by D is equal to কি নম্বৰ আনসাৰ আছিল এটো C আছিল দেই এটো C আছিল C নম্বৰ আনসাৰটো কাৰেক্ট আছিল এটো B নম্বৰ অপচন আছিল B নম্বৰটো কি আছিল A plus D by D B plus C by D okay এটো যদি মই B plus C by D কি ভাঙিম নৰু A by D এটা আহিলে plus D by D এটা আহিলে B by D এটা আহিলে C by D এটা আহিলে কিবা কৰিব পৰা নাই এটো 1 কৰিব পাৰিম বাৰু বেলেগ কো কৰিব অপচন নাই তো কাট খালে D নম্বৰ অপচনটো কনফিউজন কৰিব লিখা আছিল A by D is equal to B by C কিন্তু A by D থৈ না আছিল A by B হে আছিল আৰু B by C আছিল আৰু যদি মাল্টিপ্লাইও কৰিবলৈ যাও ইয়াত AC is equal to BD হৈ যাব কিন্তু আমাৰ কি লাগে AD is equal to BC হে লাগে তো নাই মিলা that means নহব এটো আনসাৰ হেটো proportion এটা কোৱেশ্চন কিবা proportion মানে কি এটা এই হপা আৰু কেতিয়াবা খেলিমেলি কৰিব কি থাকিব A by B দিয়া থাকিব C by D এটো আমাৰ নরমাল proportion কোৱেশ্চন টু ইয়াত যদি মই +1 টা লগাই দিও কি হ'ব এটো হ'ব ওপৰত A plus B by B C plus D by D আকোটা আহিব পাৰে কি আহিব পাৰে A by B plus C by D আহিব কেতিয়াবা উল্টিয়াই দিব পাৰে B by A is equal to D by C কৰি পেলাই A পিনে +1 টা লগাব B পিনে +1 টা লগাব এটো লাব A plus B by A এটো লাব C plus D by C এৰবা এনেকৈ দি দিব পাৰে দেই এটা ভাঙিছিলে হল উল্টাকে গুছি গলে হল যদি A by A হৈ যাব B by A হৈ যাব C by C হৈ যাব D by C হৈ যাব কাটি দিলু 1 1 ওলালে 1 গিটা ক্যান্সেল যাব থাকি গল আমাৰ ওচৰত B by A is equal to D by C উল্টাই দিলে গমেই পাই যামচোন যে আমাৰ সৰি A by B is equal to C by D মানে AD is equal to BC এটা না টান নহয় এটা